হেল্ল' এভৰিৱান, মোৰ চেনেলত থকা আৰু নতুনকৈ অহা সকলো কিউৰিয়াছ ৱেলকাম কৰিছোঁ। আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি আছিলোঁ 2019 পেপাৰ গোটেইখিনি কৰি দিলোঁ। আজি 2025 পেপাৰখনৰ কৰিব লৈছোঁ। তাৰে এইটো কুৱেশ্যনটো প্ৰথমটো লিখিছোঁ আৰু ইয়াতে থকা গোটেইখিনিয়ে কৰিম। ইয়াতে কুৱেশ্যনত কৈছে হাউ মেনি 2 ডিজিট নেচাৰেল নাম্বাৰছ আৰ দিয়াৰ বিটুইন 1 and 100। কুৱেশ্যনত কৈছে 1ৰ পৰা 100ৰ ভিতৰত 100লৈ কিমানটা নেচাৰেল নাম্বাৰ আছে যিটো নেকি 2 ডিজিটৰ হ'ব। 2 ডিজিট নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব? 10ৰ পৰা ষ্টাৰ্ট হ'ব ন, কাৰণ 1ৰ পৰা 9লৈ এইখিনি কি হয় ছিংগল ডিজিট 2ৰ পৰা ষ্টাৰ্ট হ'ব, মানে 2 ডিজিট ক'ৰ পৰা ষ্টাৰ্ট হ'ব 10ৰ পৰা ষ্টাৰ্ট হ'ব, এনেকৈ ষ্টাৰ্ট হৈ লাষ্ট ক'ত লৈ যাব 99, কাৰণ 100লৈ গৈছে 100টোতো 3 ডিজিট হৈ গ'ল, 1 2 3 টা, তো এইটো নহয়। এতিয়া এই 10ৰ পৰা 99লৈ কেইটা নাম্বাৰ আছে সুধিছে। তাৰ আগতে এনেকুৱা হেৰিত কেইটা নাম্বাৰ কাউণ্ট কৰিবৰ কাৰণে আমাৰতো দিগদাৰ হ'ব। এটা এক্সাম্পল দিছোঁ, ছাপ'জ 10ৰ পৰা 11 12 13 এনেকৈ থাকিলে আমি হিচাপ কৰিব পাৰোঁ, 1 2 3 4টা লিখিলোঁ হয়, কিন্তু ইয়াতো ইমান মুখা হিচাপ কৰিব দিগদাৰ হ'ব। আৰু 1ৰ পৰা ষ্টাৰ্ট হ'লে 1 2 3 এনেকৈ হ'লে 1 2 3 যিমানলৈ আছে সিমান ক'ব পাৰিলোঁ, কিন্তু ইয়াতো 10ৰ পৰা 99লৈ হৈ গ'ল। তো এইটোত কিবা এটাতো আমাক ফৰ্মুলাৰ হেল্প লাগিব। এই ফৰ্মুলাটো কি হয়? এই ফৰ্মুলাটো হৈছে লাষ্ট টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম ডিভাইডেড বাই কমন ডিফাৰেঞ্চ প্লাছ 1। এইটো ফৰ্মুলা। এতিয়া এইটো ফৰ্মুলাত ইয়াৰ মিনিংটো কি হয়? অলপ আগতে যিটো মই দেখাইছিলোঁ 10 11 12 13, ঠিক আছে, ইয়াতে 4টা আহিব। এইটো ফৰ্মুলাত পুট কৰিলে কি হ'ব? লাষ্ট টাৰ্ম মানে কি হয়? শেষৰটো। এই শেষৰটো কিমান আছে? 13। ইয়াতো 4 আহিব, ইয়াতো দেখিও 4 গম পাইছোঁ, ফৰ্মুলাটো এবাৰ ভেৰিফাই কৰি দেখাইছোঁ মই। 13 মাইনাছ ফাৰ্ষ্ট টাইম কি হ'ব? 10 ডিভাইডেড বাই কমন ডিফাৰেঞ্চ, ইয়াতে কিমান 1ৰ গেপ আছে ন, 1 প্লাছ 1 কিমান হ'ল? 13 মাইনাছ 10 3 বাই 1 প্লাছ 1 মানে এইখিনি কিমান হৈ গ'ল? 4। এইটোৱে এতিয়া ডাঙৰ নম্বৰটো এইটোৱে এপ্লাই কৰা যায়। এতিয়া কোনোবাই ভাবিব পাৰে ইয়াতে কমন ডিফাৰেঞ্চ 1টো লোৱাৰ কি দৰকাৰ আছে, কাৰণ যদি ইয়াতে আমি 10 11 12 কাৰণে ধুনীয়াকৈ ক'ব পাৰিছোঁ কি যে ইয়াতে 1টো নহ'লে হৈ যায়। কমন ডিফাৰেঞ্চৰ এইটো মিনিং আছে। যদি নাম্বাৰৰ ছিকুৱেঞ্চটো এনেকুৱা থাকে 2 4 6 8 10 এনেকৈ ডট মানে বহুত আছে, লাষ্টত 88 মান আছে বা যিকোনো থাকিব পাৰে, 88 হওক বা 104 যিকোনো হ'ব পাৰে। ইয়াততো 2 ডিজিট 3 ডিজিটৰ কথা নাই। এনেকুৱা যদি থাকে আল্টিমেটলি কি হ'ব? এইটো ছিকুৱেঞ্চত আছে ন, 2ৰ গেপত আছে আৰু লাষ্ট 104, ইয়াতো সেনেকৈ হ'ব। লাষ্ট টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাইম ডিভাইডেড বাই কমন ডিফাৰেঞ্চ কিমান আহিব? ইয়াতে 2ৰ গেপ আছে প্লাছ 1। এইটো ফৰ্মুলাৰ পাৰ্ট হয়, এইটো ফৰ্মুলাৰ এইটো, কিন্তু কমন ডিফাৰেঞ্চো আমি যিটো ছিৰিজ দিয়া থাকিব পাম, সেইটোৰ পৰা ছিৰিজ আমি কুৱেশ্যন মতে পাম, সেইটোৰ পৰা এই কমন ডিফাৰেঞ্চটো লিখিব লাগিব। ইয়াতে মই 104 এইকাৰণে লৈছোঁ কাৰণ ইয়াত 2 ডিজিট 3 ডিজিটৰ কথা নাই, এইটো মই এটা এক্সাম্পল দিছোঁ, কিন্তু এই কুৱেশ্যনৰ কাৰণে আমি 2 ডিজিটে ল'ব লাগিব, সেইকাৰণে 10ৰ পৰা 99লৈ কনচিডাৰ কৰিম। ঠিক আছে, কনচেপ্টটো মই আশা কৰোঁ চবেই ধৰিব পাৰিছে। এতিয়া ডাইৰেক্ট উলিয়াম। এইখিনি জানি থোৱাৰ পিছত এক্সামত বিশেষ কৰিব লগা একো নাথাকে। এক্সামত ডাইৰেক্ট আচ্ছা 2 ডিজিট নাম্বাৰ সুধিছে 1ৰ পৰা 100, তাৰমানে 10ৰ পৰা 99লৈ থাকিব, আৰু এইটো উলিয়াবৰ কাৰণে লাষ্ট টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম ডিভাইডেড বাই কমন ডিফাৰেঞ্চ ইয়াতো 1 হ'ব প্লাছ 1, তাৰমানে 89 প্লাছ 1 মানে 90, অপশ্যন এ। আৰু এইখিনিতো মানে মনতে কৰিব পাৰি, লাষ্ট টাৰ্ম কি হ'ব? 99 মাইনাছ 10 ডিভাইডেড বাই 1 আৰু প্লাছ 1, এইখিনি মনত কৰিব পাৰি। বাকী লিখিলেও এইটো ষ্টেপ লিখিলে ডাইৰেক্ট হৈ যাব, বাকী ইমান লিখিব দৰকাৰ নাই। এক্সামত এনেকৈ কৰা যায়। তো আল্টিমেটলি ইয়াৰে অপশ্যন কোনটো হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ।